Activa 125 ফেজ 2 BS6 চাবি নাই এনেকৈ ৰিম'ট আছে এইটো এনেকৈ এইটো পাৰ্কিঙত আছে চাব পাৰে এইটো ৰেড হৈ থাকিলে ষ্টাৰ্ট নহয় এইটো প্ৰেছ কৰি মানে গ্ৰীণ কৰিব লাগিব লাইটটো ইয়াত লাইটটো আছে এইটো যেতিয়া গ্ৰীণ হৈ যাব এইটো গ্ৰীণ হ'ল ধৰিব পৰা নাই তাৰপৰা ইয়াত প্ৰেছ কৰি পেলাই গ্ৰীণ মানে ব্লু হৈ যাব এঘাত দিলে চিট আৰু ফিউল অপেন হ'ব আৰু এঘাত দিলে ইগনিশ্যনটো ইয়াত অন হৈ যাব বাকী ৰিম'টৰ কাম নাই তেনেকৈ ষ্টাৰ্ট দি মানে চলাব পাৰিব আকৌ অফ কৰাৰ পিছত মানে হেৰি এতিয়া এইটো অফ কৰি দিব ইয়াত আকৌ লং প্ৰেছ কৰি পিনে ৰেড কৰি পিনে অফ কৰিব লাগিব এতিয়া অন হৈছে ন অন কৰি পিনে এনেকৈ চলাই যাব পাৰি মানে বহুতে গম নাপায় কাৰণে মই দেখাই দিছোঁ এবাৰ শ্বৰ্ট ভিডিঅ'টোত এতিয়া চলাই গৈ থাকিব পাৰিব এনেকৈ আৰামছে বাকী চব একেই অকল চাবি সেইটো মানে চিষ্টেমটো বেলেগ মানে বাকী নৰ্মেলি চলাবলৈ একেই আৰু যদি এনেকৈ গৈ থাকোঁতে যদি অকণমান ৰেজডাল এৰি দিয়ে ষ্টাৰ্টটো অফ হৈ যায় আকৌ এক্সেলডাল দিলে মই দেখাম বাৰু তাৰমানে ৰেজডাল যদি অকণমান আপোনালোকে এৰি দিয়ে ষ্টাৰ্টটো মানে বন্ধ হৈ যায় মানে তেলটো ফিউল ইফিচিয়েঞ্চিটো মানে ৰাখিবৰ কাৰণে এইটো চাবা দেই অফ হৈ গ'ল ষ্টাৰ্ট অফ হৈ গ'ল এক্সেলডাল দি দিলোঁ আকৌ ষ্টাৰ্ট লৈ দিলে মানে কেছটো তেনেকুৱা মানে যিখিনি নতুন টেকন'লজি আহিছে স্মাৰ্ট নে কি বুলি কয় সেইখিনিৰ কাৰণে মানে বাকী নৰ্মেলখিনিও পাব নৰ্মেল যিখিনি এক্টিভা আগতে আছিলে সেইখিনিও পাব কিন্তু মানে এইখনত বহুত মানে ফিচাৰ্ছ সেইখিনি দিছে মানে সেইকাৰণে ভাবিলোঁ এবাৰ দেখাই দিওঁ